এই মুহূৰ্তত মই উপস্থিত আছোঁ ধেমাজি লোক নিৰ্মাণ বিভাগৰ অধীনৰ পদ্মনাথ গোহাঁই বৰুৱা পথৰ পৰা বামগাঁও সংযোগী পথত আৰু এই পথটো যোৱা ৮-৯ মাহে পেলাই ৰাখিছে ঠিকাদাৰে কাম নকৰাকৈ আৰু যেহেতু এই পথটো পেৰিয়ডিক আচলতে ৰিনুৱেল যি আচলতে নিৰ্মাণ কাৰ্য কৰিবলৈ দিয়া হৈছিল জনৈক দত্ত উপাধ্যায়ৰ এগৰাকী ঠিকাদাৰক কিন্তু আজিকোপতি এই পথছোৱা বিগত 29/12/2023 বৰ্ষত ধেমাজি সমষ্টিৰ বিধায়ক তথা শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে আৰু সাংসদ প্ৰধান বৰুৱাৰ উপস্থিতিত এই পথটো আধাৰশিলা কৰা হ'ল কিন্তু আজিকোপতি এটা বছৰ সম্পূৰ্ণ হ'ল কিন্তু এই এটা বছৰত এই পথটোৰ কিন্তু নিৰ্মাণ সম্পূৰ্ণ নহ'ল কাৰণ ধেমাজি নগৰৰ সমীপতে লাগি থকা এই পথটোৰ বৰ্তমানৰ যি দুৰৱস্থা আৰু এই দুৰৱস্থা এতিয়া জ্বলা-কলা খুৱাইছে পথচাৰীক আৰু বিগত ৮-৯ মাহে যি ধৰণে পথটো নিৰ্মাণ কাৰ্য কৰিব লাগিছিল বা নিৰ্মাণ সম্পূৰ্ণ হ'ব লাগিছিল যদিও আজিকোপতি পথছোৱা নিৰ্মাণ কৰা হোৱা নাই কিন্তু এই 2.5 কিলোমিটাৰ দৈৰ্ঘ্যৰ পথছোৱা ধেমাজি লোক নিৰ্মাণ বিভাগৰ ক্ষেত্ৰীয় সংমণ্ডলৰ অধীনত নিৰ্মাণ কৰি থকা হোৱাৰ পিছতো কিন্তু আজি এই বিভাগীয় কৰ্তৃপক্ষ সেইগৰাকী ঠিকাদাৰৰ পৰা কাম কিয় আজি সম্পূৰ্ণ কৰিব পৰা নাই সেয়াও কিন্তু অতিকৈ ৰহস্যজনক আৰু এই মুহূৰ্তত আমি দৃশ্যাংশ দেখুৱাইছোঁ গোটেই পথছোৱা পদ্মনাথ গোহাঁই বৰুৱাৰ যি আচলতে ধেমাজি গোহাঁইগাঁও গাঁও পঞ্চায়তৰ সমীপৰ পৰা বামগাঁও যি মথাউৰি সংযোগীলৈ যিটো পথ আচলতে মৰিধল দায়কৰ সংযোগী যি পথ আছে সেই পথটোৰ সমগ্ৰ পথটো এনেধৰণে পেলাই ৰখা হৈছে কিন্তু শিলৰ যি সংমিশ্ৰণ ইতিমধ্যে শিল বালি সংমিশ্ৰণ কৰাৰ পিছত যি ব্লেক টপিং হ'ব লাগিছিল কিন্তু সেই ব্লেক টপিং হোৱা নাই আমাৰ সৈতে যিহেতু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিনিধি আছে যিহেতু তেওঁলোকে ইতিমধ্যে এই কথা বিভাগীয় কৰ্তৃপক্ষ অৱগত কৰিছে যদিও আজিকোপতি ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষ কোনো ধৰণৰ গুৰুত্ব আৰোপ কৰা নাই কি প্ৰত্যক্ষ কৰিছে আৰু কি ক'ব এই মুহূৰ্তত চাওক আমি এটা কথা আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ আমি আজি ধেমাজি সদৰ আঞ্চলিক সমিতি জিলা সমিতি প্ৰতিনিধিসকলে এই ৰাস্তাটোৰ পৰা অহা যোৱা কৰোঁ আমি প্ৰত্যক্ষ কৰিছিলোঁ যে এই পথটোৱেদি বহু ব্যক্তি বা বহু লোক অহা যোৱা কৰে কিন্তু যোৱা বিগত বৰ্ষৰ প্ৰায় 29 ডিচেম্বৰতে এই আমাৰ ধেমাজিৰ অসম চৰকাৰৰ সন্মানীয় শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়া আৰু লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰধান বৰুৱা ডাঙৰীয়া আধাৰশিলা স্থাপন কৰা পথটি দীৰ্ঘদিন ধৰি প্ৰায় 8-9 মাহ দিন ধৰি কোনো নিৰ্মাণ কাৰ্য নকৰাকৈ এনেদৰে পেলাই থোৱা কাৰ্যক আচলতে লোক নিৰ্মাণ বিভাগৰ এটা তেখেতসকলে বেপেৰুৱা মনোভাৱটোৱে বুলি আমি নিশ্চিতভাৱে ভাবিব পাৰিম কাৰণ সেই বিভাগটোৱে যদি জনসাধাৰণৰ সুৰক্ষাৰ কথা ভাবিলেহেঁতেন বা জনসাধাৰণৰ নিৰাপত্তাৰ কথা ভাবিলেহেঁতেন এই পথেদি অহা যোৱা কৰা লোকৰ কথা ভাবিলেহেঁতেন তেতিয়াহ'লে কিন্তু তেখেতসকলে আমাৰ ঠিকাদাৰক প্ৰেছাৰ দি হ'লেও পথটো নিৰ্মাণ কৰিলেহেঁতেন আমি এটা কথা ভাবিবলৈ বাধ্য হৈছোঁ যে তেখেতসকলে ঠিকাদাৰৰ সৈতে নিশ্চিতভাৱে গোপন বুজাবুজি আছে উৎকোচৰ লেনদেনত নিশ্চিতভাৱে এই পথটো এনেদৰে পেলাই ৰাখিছে আৰু জনসাধাৰণক জীয়াতু ভোগা আমি প্ৰায় পৰিলক্ষিত হৈছে আজি আমি সেয়েহে আমি ধেমাজি জিলা প্ৰশাসনক আহ্বান জনাইছোঁ আৰু মাননীয় শিক্ষামন্ত্ৰী মহোদয়ক আমি আহ্বান জনাইছোঁ যদিহে অতি শীঘ্ৰে এই পথটোৰ নিৰ্মাণৰ কাম বা এই পথটোৰ যিজন ঠিকাদাৰ এই ঠিকাদাৰ যদি কেঞ্চেল কৰি পুনৰ টেণ্ডাৰৰ কাম আৰম্ভ নকৰে অন্যথা কিন্তু আমি যুৱ ছাত্ৰ পৰিষদে ইয়াৰ বিৰুদ্ধে বিহিত ব্যৱস্থা বা গণতান্ত্ৰিকভাৱে আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য থাকিম এই পথেৰে যে দৈনিক যেতিয়া পথচাৰী অহা যোৱা কৰে কেনেধৰণৰ আচলতে অসুবিধাৰ সন্মুখীন হৈছে মানুহৰ দুৰ্ঘটনা হৈছে আৰু মানে এক্সিডেণ্ট হৈছে তেনেকুৱা ফলত মেডিকেল চেল যাব লগা হৈছে স্থানীয় ৰাইজৰ অসুবিধাৰ সন্মুখীন হৈছে মই দেখুৱাইছোঁ এই দৃশ্যাংশ ইতিমধ্যে যিসমূহ এই পথেৰে যিসমূহ যান বাহন অহা যোৱা কৰে এই যান বাহন কৰা যিসকল আচলতে ই ৰিক্সা চালকে হওক বা যিসমূহ আচলতে চাৰিচকীয়া বাহন বা ব্যক্তিগত বাহন যিসমূহ আচলতে বাণিজ্যিক বাহন আছে তেওঁলোকে অহা যোৱা কৰে এই পথটোৱে যিহেতু আমি বামগাঁৱৰ পৰা যিহেতু পদ্মনাথ গোহাঁই বৰুৱাৰ পথটো কেনেধৰণৰ অৱস্থা এতিয়া কেনেধৰণৰ অহা যোৱা কৰিছে বেয়া একেবাৰে জৰাজীৰ্ণ অৱস্থা আমি এতিয়া মাহ নহয় বছৰে হ'ব হ'ল চাগে পেলাই ৰাখিছে দৈনিক অহা যোৱা কৰিছে দৈনিক অহা যোৱা কৰা হৈছে গাড়ী চাড়ী বেয়া হৈ গৈছে আহিবলৈ মন নাযায় ৰাস্তাত আহিব মন নাযায় কি ক'ব বনাব লাগে ৰাস্তাটো সোনকালে যোনে কৈছে হয় এগৰাকী ই ৰিক্সা চালক তেওঁলোকে দৈনিক এইফালে এই পথেৰে অহা যোৱা কৰে আৰু আমি দৃশ্যাংশ দেখুৱাইছোঁ এই পথটোৰ বৰ্তমানৰ অৱস্থা আৰু এটা কথা উল্লেখ কৰিব লাগিব যে লোক নিৰ্মাণ বিভাগে বিগত বৰ্ষতেই এই পথটোৰ আচলতে নিৰ্মাণৰ দায়িত্ব দিছিল জনৈক দত্ত উপাধ্যায় এগৰাকী ঠিকাদাৰক আৰু এই ঠিকাদাৰগৰাকীয়ে কামৰ আবণ্টন পোৱাৰ পিছত অতি সামকীয়া গতিৰে নিৰ্মাণ কাৰ্য আৰম্ভ কৰিছিল আৰু নিৰ্মাণ কাৰ্য আৰম্ভ কৰাৰ পিছতো কিন্তু যোৱা এটা বছৰত আচলতে এই পথৰ পকীকৰণ হ'ব লাগিছিল যদিও এই পকীকৰণ নহ'ল কিন্তু আচলতে ৰাজকোষৰ পৰা লক্ষ লক্ষ টকা আবণ্টন হোৱা বিশেষকৈ প্ৰায় কোটি টকাৰ আবণ্টন হোৱা এই পেৰিয়ডিক ৰিনিউৱেলৰ নামত ধেমাজি লোক নিৰ্মাণ বিভাগৰ যি ক্ষেত্ৰীয় পথ সংমণ্ডল আছে এই পথ সংমণ্ডলৰ বিভাগীয় কৰ্তৃপক্ষই প্ৰকৃতাৰ্থত চকুমুদা কুলিৰ ভাও জুৰিছে যাৰ পৰিপ্ৰেক্ষিতত আজিকোপতি তেওঁলোকে হেঁচা প্ৰয়োগ কৰিব পৰা নাই সেইগৰাকী ঠিকাদাৰক আচলতে কাৰ বলত বলিয়ান হৈছে সেইগৰাকী ঠিকাদাৰ আৰু এই ক্ষেত্ৰত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ইতিমধ্যে তেওঁলোকৰ প্ৰতিনিধিবৰ্গই সকিয়নি প্ৰদান কৰিছে যদিহে অতি ক্ষিপ্ৰতাৰে এই পথ নিৰ্মাণ কৰা নকৰে তেন্তে
আগন্তুক দিনত তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰিছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।